নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ হিতান ৰাখিফললৈ মই মানসীয় স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ হৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ আপোনাৰ দিনটো ৰাখিফল আপোনাৰ গ্ৰহগতিৰ বিষয়ে লগতে আপুনি পঠোৱা এখন সমস্যাৰে ভৰা চিঠিৰ উত্তৰ দিব লগতে তেওঁ আজিও লৈ আহিছে আপোনাৰ বাবে এটি বিশেষ বিষয় দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ প্ৰথমে আপোনাৰ পৰা গ্ৰহগতিৰ বিষয়ে জানিম আৰু ৰাখিফলৰ হয় আজিৰ গ্ৰহগতি সময় এনে ধৰণৰ শুক্ৰ শনি আৰু লগ্ন মীন আজি কুম্ভ ৰাশিত ৰাহু ৰবি বুধ আৰু মঙ্গল বহি আছে বৃহস্পতি আজি মিথুন ৰাশিত বহি আছে আজি চন্দ্ৰ কৰ্কট ৰাশিত আৰু কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হ্যাপি বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি কিছু সাৱধান হ'ব লাগিব গতিকে আপুনি এটি ৰত্ন শনি গ্ৰহৰ বাবে সোঁহাতৰ মধ্যমাত ধাৰণ কৰিব পাৰে সেয়া হ'ল এটি ব্লেক ষ্টোন মই ব্লেক ষ্টোনটো দেখুৱাই আছোঁ এই ৰত্নটো 8 কেৰেট মানৰ ওপৰত আপুনি পিন্ধিব ৰূপত বনাই পিন্ধিব পাৰে সোঁহাতৰ মধ্যমাত পিন্ধিব শনি গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা আপুনি ৰক্ষা পাব আৰু যিমান পৰা যায় শনি মন্দিৰ দৰ্শন কৰক এতিয়া আহিছোঁ আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি আজি 17 ফাগুন 2 মাৰ্চ তিথি শুক্লা চতুৰ্দশী অতিগণ্ড যুগ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ অশ্লেষা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই আজি দীক্ষাদোষ আছে শুভকৰ্ম গৰ্ভাধান দীক্ষা আৰোগ্য স্নান আদি আজিৰ দিনটোত মাছ মাংস তেল কণী পিঁয়াজ নহৰু আদি খোৱা নিষেধ প্ৰায়শ্চিত্ত কৰা নিষেধ আজি মচুৰ দালি আৰু মাহৰ দালি নাখাব এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল কম এৰিছ তেৰত কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ ছাউথছ এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি যিসকলে ব্যৱসায় বাণিজ্য কৰিছে ব্যস্ততা বৃদ্ধি পাব যথেষ্ট ব্যস্ত হৈ পৰাৰ কাৰকতা স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক কাৰণ স্বাস্থ্য পাতিত কিছু অশুভ ফল দেখুৱাই আছে নিবনুৱাসকলৰ কিন্তু ভাল কৰ্মপ্ৰাপ্তি আদিৰ ক্ষেত্ৰত শুভ ফল পাব আজিৰ দিনটোত প্ৰেম প্ৰীতিত সুখ বিয়া বাৰুত তেনে বাধা নাই যদি আপুনি প্ৰতিকাৰ কৰিব খুজিছে আজিৰ দিনটোত প্ৰথমতে একেবাৰে পুৱা ভাগত দেৱদেৱীৰ মন্দিৰ দৰ্শন কৰক ধূপ চাকি আদি দেখুৱাওক দক্ষিণ আদি দিয়ক নিশ্চয় ভাল ফল পাব লাকি কালাৰ হ'ব অৰেঞ্জ আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ লাকি নাম্বাৰ হ'ব 2 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ শ্বৰ্টছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি উচ্চপদস্থ বিষয়া লগত সুসম্পৰ্ক বজাই ৰাখিব পাৰিব পাৰিবাৰিক দিশত অশান্তি তাৰমানে পাৰিবাৰিক কিছু কাজিয়া পেচাল অশান্তি আদি দেখুৱাই আছে আজি বিদ্যাত শুভ ফল বিদ্যাৰ্থীসকলৰ তেনে চিন্তা নাই প্ৰেম প্ৰীতিত কিন্তু সাৱধান হ'ব লাগিব বিয়া বাৰুত বাধা আছে আজিৰ দিনটো দান ধ্যান কৰক দুখীয়াজনক দান ধ্যান কৰক ভাল হ'ব ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 4 এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি সন্তানৰ যথেষ্ট উন্নতি হ'ব গতিকে আপুনিও সুখী হ'ব আজি ভ্ৰমণ কৰিব পাৰে তেনে বাধা নাই কোনো সংবাদত আপুনি চিন্তিত হ'ব পাৰে কিছুমান অশুভ সংবাদ পাব পাৰে গতিকে চিন্তিত হ'ব বন্ধুবৰ্গৰ পৰা ক্ষয় ক্ষতি হ'ব পাৰে বন্ধুৰ পৰা সাৱধান হওক আজিৰ দিনটোত প্ৰেমত শুভ ফল লাকি কালাৰ হ'ব য়েলো কালাৰ আনলাকি কালাৰ হ'ব মেৰুন কালাৰ কাপছ এণ্ড কাপছ কৰ্কট ৰাশি কেঞ্চাৰ আজি কন্যা সন্তানক লৈ চিন্তিত হ'ব চলা ফুৰাত সাৱধান থাকক উৎসাহজনক খা খবৰত আনন্দিত কৰিব বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব বিদ্যাৰ্থীসকলে বিদ্যালাভত মনোযোগ দিব লাগিব আজিৰ দিনটোত প্ৰেমত কিন্তু কষ্ট আছে প্ৰেম প্ৰীতিত যথেষ্ট বেয়া বিয়া বাৰুৰ ক্ষেত্ৰতো বেয়া গতিকে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কেইটামান বগা তিল হোৱাইট তিল দেৱী লক্ষ্মীৰ মন্দিৰত আগবঢ়াওক ধূপচাকি আগবঢ়াওক লক্ষ্মীৰ পাঁচালি পঢ়ক ভাল হ'ব লাকি কালাৰ হ'ব ব্লু এণ্ড হোৱাইট আনলাকি কালাৰ হ'ব ৰেড লাকি নাম্বাৰ হ'ব 7 হয় ধন্যবাদ জনাইছোঁ দাদা আৰু এই মুহূৰ্তত আমি চাব বিচাৰিম চিঠি আজিও বিভিন্ন প্ৰান্তৰ পৰা আজিও চিঠি প্ৰেৰণ কৰিছে বহুজনে তাৰে এখন চিঠি এই মুহূৰ্তত ল'ব বিচাৰিম তেওঁ পঠাইছে যে এইবাৰ শুনিছোঁ চন্দ্ৰগ্ৰহণ পৰাৰ বাবে হলি নহ'ব আপুনি কি কয় দাদা ইয়াৰ উত্তৰটো দিব হয় আচলতে আজি 2 মাৰ্চ কাইলৈ হলি 3 মাৰ্চত হলি কিন্তু এইবাৰ হলি 3 মাৰ্চত তেনেকুৱাকৈ নহ'ব তাৰ হলনি বহুতে 4 মাৰ্চত হোলি খেলিব
কাৰণ 3 মাৰ্চত আবেলিপৰৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভণি হ'ব, পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। আৰু গ্ৰহণততো কোনো ধৰণৰ শুভ কাম কৰিব নোৱাৰি। হোলী হৈছে হিন্দু ধৰ্মৰ এটি পবিত্ৰ উৎসৱ, ৰাধা কৃষ্ণৰ মিলন আৰু হোলী উৎসৱ। গতিকে গ্ৰহণৰ সময়ত কিন্তু নহ'ব। আৰু মনত ৰাখিব, আজি সন্ধিয়া কালত তাৰমানে 5:42 PM তেতিয়াৰ পৰা কিন্তু ফাগুন পূৰ্ণিমা আৰম্ভণি হ'ব আৰু কাইলৈ আবেলিলৈকে চলি থাকিব কণ্টিনিউৱাছলি 4:45 PM লৈ। এইখিনি সময় পূৰ্ণিমা। কিন্তু কালি ৰাতিপুৱাৰ পৰাই হোলীৰ সূতককালৰ আৰম্ভণি হ'ব। তাৰমানে হোলী যদিও আৰম্ভণি হ'ব 3:19 পৰা, মানে গ্ৰহণ 3:19 পৰা আৰম্ভণি হৈ যাব আৰু চলি থাকিব কণ্টিনিউৱাছলি 6:47 লৈ। গতিকে গ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় 9 ঘণ্টা আগৰ পৰা 6:20 মানৰ পৰা মৰ্ণিং ইয়াৰ সূতককালৰ মানে অশুভ কালৰ আৰম্ভণি হৈ যাব। গতিকে গ্ৰহণৰ সময়ছোৱা আৰু সূতককালৰ এই সময়ছোৱাত আপুনি কেতিয়াও কোনো শুভ কাম কৰিব নোৱাৰে, হোলীটো কৰিবই নোৱাৰে। গতিকে আপুনি যদি পূৰ্ণিমাত শ্ৰীকৃষ্ণক আবিৰ দিয়ে, যেনে আজি ৰাতি, তেতিয়া হ'ব। কাইলৈ 6:19 লৈকে আপুনি দিব পাৰে, কিন্তু 6:20 লগে লগে আপুনি আৰু শুভ কাম বা কোনোবা হোলী খেলা শ্ৰীকৃষ্ণক ৰাধাক আবিৰ দিয়াটো নকৰিব, ফাকুনি দিব। আৰু 4 তাৰিখে খেলিব পাৰে। আৰু যদি আপুনি সত্যনাৰায়ণৰ পূজা পাতল কৰে, বহুতে পূৰ্ণিমাত সত্যনাৰায়ণৰ পূজা পাতল কৰে, আজি ৰাতি যেতিয়া লাগিব, পূৰ্ণিমা লাগিব, তেতিয়াৰ পৰা আপুনি কৰিব পাৰে, মানে 5:42 PM পিছৰ পৰা। তেতিয়া পূৰ্ণিমা অলৰেডি লাগি যাব, ফাগুন পূৰ্ণিমা, তেতিয়া আপুনি কৰিব পাৰিব। আৰু বিভিন্ন জ্যোতিষসকলৰ মতে হোলীৰ ৰীতি নীতিৰ লগত যেতিয়া ব্লাড মুন, আজি ব্লাড মুন হ'ব, কিন্তু তাৰমানে মুন লাহে লাহে তাম্ৰবৰ্ণীয়া হৈ যাব, ব্লাডৰ নিচিনা প্ৰায় দেখাব। গতিকে শুভ এনেকুৱা দিন মানে প্ৰায় 100 বছৰ আগত আহিছিলে, সেইফালেদি শুভ। কিন্তু যিকোনো পবিত্ৰ হিন্দু ধৰ্মৰ যদি কোনো পবিত্ৰ উৎসৱৰ সময়ত কোনো অশুভ যুগ আহি যায়, যেনে কাইলৈ হোলী, তেতিয়া ব্লাড মুন আহিছে আৰু ইফালে পূৰ্ণ পূৰ্ণিমা, মানে পূৰ্ণিমাটো আজিৰ পৰা চলিয়ে থাকিব, মানে পূৰ্ণ গ্ৰহণ। গতিকে ৰাহু কেতুৰ বাবে গ্ৰহণ হয় বুলি আমি জানো। সেই গ্ৰহণ আৰু পবিত্ৰ উৎসৱ একেলগে হৈ যোৱাৰ বাবে দেশখনত কিন্তু প্ৰায় এবছৰলৈ যথেষ্ট উত্থান পতন থাকিব। গোটেই মানে অকল ভাৰতবৰ্ষ বুলি নহয়, গোটেই পৃথিৱীখনত কিন্তু বিভিন্ন ধৰণৰ অপয় অমংগল, যুদ্ধ বিগ্ৰহ আদিৰ নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে অশুভ সময়। আৰু গ্ৰহণৰ এই সময়ত আপুনি ঘৰৰ পৰা বাহিৰত ওলাব পাৰে, কিন্তু গৰ্ভৱতী মহিলাসকলে নোলাব। আৰু গ্ৰহণৰ এই সময়ছোৱাত শিশুসকলক বাহিৰত ওলাবলৈ নিদিব, নিজে খোৱা খাদ্য গ্ৰহণ নকৰিব। যদি গ্ৰহণৰ পিছতো খায় আৰু খোৱা খাদ্য আপোনাৰ অলৰেডি বনোৱা হৈ গৈছে, তেতিয়া তুলসী পাত দি ৰাখক খাদ্যত, তাৰপিছত গ্ৰহণ কৰিব পাৰে। কিন্তু গ্ৰহণৰ সময়ছোৱাত আপুনি খোৱা খাদ্য গ্ৰহণ নকৰিব। আপুনি মহিলাসকলে দীঘলীয়া চুলিৰে ডাঙৰ পুখুৰীৰ ওচৰত, পানীৰ ওচৰত যাব নালাগে, ডাঙৰ গছৰ তললৈ যাব নালাগে। কিছুমান অকাল মানে কিছুমান বেয়া বা নিগেটিভ এনাৰ্জি তেতিয়া কিন্তু ঘূৰি ফুৰে আৰু আপোনাৰ অনিষ্ট কৰিব পাৰে। আৰু গ্ৰহণ শেষ হোৱাৰ পিছত যেতিয়া গা ধুব, আপুনি গা পা ধুই ল'ব, তেতিয়া গংগাজলেৰে গা পা ধুলে আৰু ভাল। অকণমান গংগাজল মিক্স কৰাকৈ আপুনি গা ধুই ল'ব। তাৰপিছত আপুনি খোৱা খাদ্য গ্ৰহণ কৰিব পাৰে, কিন্তু নিৰামিষ আহাৰ গ্ৰহণ কৰক। আৰু গ্ৰহণৰ সময়ত, কাইলৈ যেতিয়া গ্ৰহণ হ'ব, তেতিয়া গোটেই সময়খিনি আপুনি ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ বুলি মাতি থাকক। কাৰণ ৰাধাকৃষ্ণ এই দিনটোতে, বিশেষকৈ কৃষ্ণই গোপীগণৰ লগত, ৰাধাৰ লগত হোলী খেলিছিলে বৃন্দাবনত। গতিকে এইখিনি নিয়মকানুন আপুনি মানি চলক, নিশ্চয় আপুনি ফল পাব আৰু ভাল হ'ব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ দাদা। আৰু এই মুহূৰ্তত যিহেতু আপুনি চিঠিৰ উত্তৰ পাইছে আৰু চিঠিৰ নিয়মসমূহ যিখিনি কৈছে, আপুনি সেইখিনি মানি চলক, নিশ্চয় সুফল লাভ কৰিব। আৰু দৰ্শকসকল, এইখিনিতে সময় হৈছে এটা চমু বিৰতিৰ। এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ। দাদা, পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি পৰৱৰ্তী ৰাশিফলসমূহ চাই লওঁ এই মুহূৰ্তত। এতিয়া মই পেণ্টাকলছ এণ্ড পেণ্টাকলছ 2খন কাৰ্ড লৈছোঁ সিংহ ৰাশিসকলৰ বাবে। ক্লিয়াৰ। আজি কৰ্মসূত্ৰত ভ্ৰমণ আদিৰ যুগ, শিল্পীসকলে, কবি সাহিত্যিকসকলে সন্মান লাভ কৰিব পাৰিব। আজি ব্যৱসায় বাণিজ্যত কিছু হ'ব, লোকচান হ'ব পাৰে। প্ৰেমত কিন্তু আনন্দ লাভ। দিনটোত লোহাৰ আঙুঠি পিন্ধক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নাম্বাৰ 7।
কন্যা ৰাশি ওৱান্স এণ্ড কাপছ। আজি বন্ধুবৰ্গৰ দ্বাৰা উপকৃত হ'ব, ভাল ফল পাব, সন্তানৰ হ'ব, আৰ্থিক দিশত অসুবিধাত পৰিব পাৰে, সাৱধান হওক। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজিৰ দিনটোত পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 2। এতিয়া হওক তুলা ৰাশিলৈ, লিব্ৰা ওৱান্স এণ্ড শ্বৰ্টছ। আজি বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে, বিদ্যাত শুব, পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব, মূল্যৱান বয় বস্তু হেৰাব পাৰে, সাৱধান হওক। আজিৰ দিনটোত নিজৰ লগত ব্লেক কালাৰৰ ৰুমাল ৰাখিব পাৰে। এনেও আজিৰ কালাৰটো ব্লেক, মানে গুড ভাল কালাৰ, লাকি কালাৰ ব্লেক, আনলাকি কালাৰ ক্ৰীম কালাৰ, লাকি নাম্বাৰ 1। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি ভ্ৰমণত সাৱধান হওক, সন্তানৰ সুখ, বিদ্যাত মধ্যম ফল, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, স্থান পৰিৱৰ্তন হ'ব পাৰে, প্ৰেমত বাধা আছে। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 3। হয়, ধন্যবাদ জনাইছোঁ। আৰু যিহেতু প্ৰত্যেক দিনাই আপোনাৰ বাবে দাদাই লৈ আহে একোটি বিশেষ বিষয়, য'ত থাকে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন সমস্যাৰ সমাধান। আজিৰ বিষয়টো কি? হয়, আজিৰ বিষয়টো হৈছে হনুমানজীৰ সেন্দুৰ। হিন্দু পৰম্পৰাত হনুমানজীৰ সেন্দুৰৰ এটি গভীৰ তাৎপৰ্য বহন কৰে। হিন্দু ধৰ্মত বিবাহিত হিন্দু মহিলাই স্বামীৰ দীৰ্ঘায়ু কামনা কৰি সেন্দুৰ পিন্ধে। হনুমানজীক কিন্তু কিয় সেন্দুৰ পিন্ধোৱা হয়? তেখেতে নিজে সেন্দুৰ পিন্ধে। এক জনপ্ৰিয় বিশ্বাস অনুসৰি এবাৰ সীতাই কপালত সেন্দুৰ লগাই থকা অৱস্থাত হনুমানজীয়ে তেওঁক ইয়াৰ কাৰণ সম্পৰ্কে সুধিছিল। সীতাজীয়ে কৈছিল যে সেন্দুৰ লগালে তেওঁৰ স্বামীৰ ভগৱান ৰামৰ দীৰ্ঘায়ু নিশ্চিত হয়। ভগৱান ৰামৰ একান্ত ভক্ত হনুমানে এই কথা শুনি আনন্দিত হৈছিল। সেইদিনাখনৰ পৰাই ভক্ত হনুমানে ৰামৰ অমৰত্ব নিশ্চিত কৰিবলৈ নিজৰ গোটেই দেহাত সেন্দুৰ সানি লৈছিল। ভগৱান ৰামৰ প্ৰতি থকা অপৰিসীম প্ৰেম প্ৰমাণ কৰিবলৈ হনুমানে নিজকে সেন্দুৰেৰে আৱৰি ধৰিছিল। ইয়াত আপ্লুত হৈ ভগৱান ৰামে বৰদান দিছিল যে ভৱিষ্যতে যিসকলে হনুমানজীক সেন্দুৰেৰে পূজা কৰিব তেওঁলোকৰ সকলো অসুবিধা দূৰ হ'ব। সেইবাবে মন্দিৰত হনুমানৰ মূৰ্তি সদায় সেন্দুৰেৰে লেপি থোৱা থাকে। ভক্তসকলে বিশ্বাস কৰে যে সেন্দুৰেৰে হনুমানৰ পূজা পাতল কৰিলে হনুমানজীৰ আশীৰ্বাদ পোৱা যায়, শনিৰ দশা নাশ হয়, জীৱনত কোনো ধৰণৰ অসুবিধাত পৰিব নালাগে। হয়, ধন্যবাদ জনাইছোঁ। আৰু আজিৰ বিশেষ বিষয়টি চাই আপুনিও নিশ্চয় লাভান্বিত হ'ব। আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাব বিচাৰিম। হয়, এতিয়া ধনু ৰাশি, চেজিটেৰিয়াছ, পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্টছ। আজি আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব আৰু আনে প্ৰশংসা কৰিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাত শুভ ফল, দাম্পত্যত কিন্তু মতবিৰোধ। আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 6। এতিয়া হওক শ্বৰ্টছ এণ্ড ওৱান্স। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ'ব পাৰে। গৱেষকসকলে আজি নিজৰ দায়িত্ব পালন কৰিব পাৰিব। দাম্পত্যত শুভ ফল, বিয়া বাৰু যোগাযোগত শুভ ফল। আজিৰ দিনটো চিলভাৰ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 3। এতিয়া আহিছোঁ কুম্ভ ৰাশি, শ্বৰ্টছ এণ্ড চেৰিয়ট, একুৰিয়াছ। আজি নতুন কোনো পৰিকল্পনা হাতত ল'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব, সন্তানক লৈ চিন্তা থাকিব, ব্যৱসায় বাণিজ্যত মধ্যম ফল। আজিৰ দিনটোত আপুনি পাৰিলে শংখৰ আঙুঠি পিন্ধক, ভাল হ'ব। মেৰুণ কালাৰ, হোৱাইট কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ মীন ৰাশিলৈ, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। আজি সৰু সুৰা অসুখ বিসুখত কষ্ট দিব পাৰে, ভ্ৰমণ নকৰাই ভাল। আৰ্থিক দিশত আয় বৃদ্ধি পাব, ব্যৱসায় বাণিজ্যত সফলতা আহিব, প্ৰেমত শুভ ফল। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক। লাকি কালাৰ ক্ৰীম কালাৰ, আনলাকি কালাৰ অৰেঞ্জ কালাৰ, লাকি নাম্বাৰ 9। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ ৰাশিফল। আৰু আপুনি যদি এনেধৰণে বিভিন্ন সমস্যাত ভুগি আছে বা আপোনাৰ যদি বিভিন্ন কিবা অপায় অমংগল লাগি আছে বা আপুনি সমস্যাত ভুগিছে, তেতিয়াহ'লে আপুনি আমাক চিঠিযোগে প্ৰেৰণ কৰিব পাৰে আপোনাৰ সমস্যাটি। আৰু প্ৰতিপুৱা 7:40 আপুনি প্ৰাগ নিউজত চাব পাৰিব। পোনপটীয়াকৈ আপুনি কিৰিয়ং ডাঙৰীয়াক আপোনাৰ সমস্যাটি জনাব পাৰিব আৰু আপুনি সমাধান ল'ব পাৰিব। আৰু আপুনি যদি ব্যক্তিগতভাৱে তেওঁক লগ ধৰিব বিচাৰে, তেতিয়াহ'লে আপুনি পল্টন বজাৰ স্থিত তেওঁৰ চেম্বাৰত যাব পাৰে। তেওঁক ব্যক্তিগতভাৱে লগ ধৰি আপোনাৰ সমস্যাটি জনাব পাৰে। দাদা, আপোনাৰ ঠিকনাটো জনাই দিব। হয়, আপুনি মোৰ ফেচবুক পেজ চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু প্ৰতি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত আহোঁ। আপুনিও আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোক কৰিব পাৰে।
যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ